মই ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক পঢ়াব গৈ আছোঁ অংকুৰণ পাঠ্যপুথিৰ পৰা পাঠ নম্বৰ 1 সবাতোকৈ আপোন কবিতাটো আজি মই তোমালোকক পঢ়াব গৈ আছোঁ। আশা ৰাখিছোঁ তোমালোকে এই ভিডিঅ'টোৰ পৰা ভালেদৰে উপকৃত হ'বা। সবাতোকৈ আপোন কবিতাটোৰ নাম কি হৈছে? সবাতোকৈ আপোন। সবাতোকৈ আপোন কবিতাটো লিখিছিলে নৱকান্ত বৰুৱা। কবিৰ নামটো কি? কবিৰ নাম হৈছে নৱকান্ত বৰুৱা। ছাত্ৰ-ছাত্ৰীসকল কবিতাটো পঢ়াৰ আগতে আমি ইয়াত থকা শব্দাৰ্থকেইটা জানি ল'লে ভাল হয়। এই শব্দৰ অৰ্থবিলাক আমি জানিলে কবিতাটোৰ অৰ্থটো আমি বুজিব পাৰিম। সবাতো শব্দৰ অৰ্থ হৈছে সকলোতকৈ। মহিমা মানে মাহাত্ম্য, প্ৰতাপ বা গৌৰৱ। খুৰীয়া মানে শুৱলা। কুমলীয়া মানে কম বয়সীয়া বা অপূৰঠ। সুবিশাল মানে বৰ ডাঙৰ, বৰ বহল। চহকী মানে ধনী। এতিয়া এই শব্দৰ অৰ্থসমূহ চাই আমি এই কবিতাটো পঢ়িবলৈ যত্ন কৰিম। এই কবিতাৰ জৰিয়তে কবিয়ে নিজৰ উপজা ঠাইখনক ভিত্তি কৰি নিজৰ মাতৃ আৰু মাতৃভাষাৰ সহায়ত পৃথিৱীত যে আগুৱাই যাব পাৰি সেই কথা প্ৰকাশ কৰিছে। কবিয়ে কৈছে, হয়তো নহ'ব পাৰে মোৰ আই সবাতো শুৱনি, তথাপি আপোন মোৰ আই। গছ লতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী, তেওঁ মোক দিলেহি চিনাই। হয়তো নহ'ব পাৰে মোৰ দেশ সবাতো চহকী, তথাপি আপোন মোৰ দেশ। ইয়াৰ নগৰ গাঁও জান জুৰি প্ৰাণৰ চিনাকি, যাৰ নাই মহিমাৰ শেষ। হয়তো নহ'ব পাৰে মোৰ ভাষা সবাতো সুৰীয়া, তথাপি আপোন এই ভাষা। তাৰেই প্ৰকাশ কৰোঁ অন্তৰৰ ভাৱ কুমলীয়া, সুখ দুখ স্নেহ শান্তি আশা। মোৰ আই মোৰ দেশ মোৰ ভাষা ভাল পাওঁ, তাৰে মই চিনিম জগত। সুবিশাল পৃথিৱীত হাতে হাতে ধৰাধৰিকৈ খোজ দিম সবাৰে লগত। কবিয়ে কৈ আছে মোৰ আই মোৰ দেশ, মানে তেওঁৰ আই হৈছে তেওঁৰ দেশ, মোৰ ভাষা ভাল পাওঁ। তেওঁ কৈ আছে মই মোৰ ভাষা ভাল পাওঁ, তাৰে মই চিনিম জগত, আৰু এই ভাষাৰ সহায়তে মই এই জগতখন চিনিম। সুবিশাল পৃথিৱীত হাতে হাতে ধৰাধৰিকৈ খোজ দিম সবাৰে লগত। আৰু কৈ আছে যে এই আমাৰ যি পৃথিৱীখন ইমান সুবিশাল, এই সুবিশাল পৃথিৱীখনত তেওঁ হাতে হাতে চব ধৰাধৰিকৈ সকলোৰে লগত খোজ দিব বুলি তেওঁ কৈছে। কবিৰ নাম কি? নৱকান্ত বৰুৱা। তোমালোকে এই কবিৰ নামটো শিকি ৰাখিবা, কাৰণ পৰীক্ষাৰ সময়ত আমাৰ কবিতাৰ কেইফাকি লাইন আৰু এই কবিৰ পৰিচয়টো বা কবিৰ নামটো সোধে, সেইকাৰণে তোমালোকে এই কবিৰ নামটো শিকি ৰাখিবা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক ক্ৰিয়াকলাপত দিছে কবিতাটি শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়া। তোমালোকে কবিতাটো নিজে পঢ়িবলৈ চেষ্টা কৰিবা। কবিতাটি আবৃত্তি কৰা। তোমালোকে নিজৰ শ্ৰেণীকোঠাত কবিতাটো আবৃত্তি কৰি শুনাবা। আৰু ৩ নম্বৰত তোমালোকক কেইটামান প্ৰশ্ন দিছে। কবিয়ে কাক কাক সবাতোকৈ আপোন বুলি কৈছে? কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কাৰ কথা কৈছে? কবিতাটিত অন্তৰৰ ভাৱ কিহেৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে? কবিয়ে জগতখন কাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে? সুবিশাল পৃথিৱীত কাৰ সৈতে কেনেকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে? এই প্ৰশ্নকেইটাৰ উত্তৰ মই তোমালোকক দিবলৈ যত্ন কৰিছোঁ। ছাত্ৰীসকল তোমালোকক ৩ৰ ক নম্বৰ প্ৰশ্নটো দিছিলে কবিয়ে কাক কাক সবাতোকৈ আপোন বুলি কৈছে। ৩ৰ ক উত্তৰটো হ'ব নিজৰ আয়ক, নিজৰ দেশখনক আৰু নিজৰ মাতৃভাষাক। খ নম্বৰ প্ৰশ্নটো আছিলে কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কাৰ কথা কৈছে? কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কাৰ কথা কৈছে? ৩ৰ খ উত্তৰ হ'ব গাঁও নগৰ জান জুৰিৰ কথা কৈছে। গ নম্বৰ প্ৰশ্নটো দিছে কবিতাটিত অন্তৰৰ ভাৱ কিহেৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে? গ উত্তৰটো হ'ব নিজৰ মাতৃভাষাৰে। কবিয়ে নিজৰ মাতৃভাষাৰে অন্তৰৰ ভাৱ প্ৰকাশ কৰা বুলি কৈছে। ঘ নম্বৰ প্ৰশ্নটো দিছে কবিয়ে জগতখন কাৰ কাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে? উত্তৰ হ'ব নিজৰ আই, নিজৰ দেশখন আৰু নিজৰ মাতৃভাষাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে। ঙ নম্বৰ প্ৰশ্নটো দিছে সুবিশাল পৃথিৱীত কাৰ সৈতে কেনেকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে?
পুঙৰ উত্তৰটো হ'ব সকলোৰে সৈতে হাতে হাতে ধৰাধৰিকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে। কবিয়ে এই পৃথিৱীত কাৰ সৈতে খোজ দিব ইচ্ছা কৰিছে? সকলোৰে সৈতে হাতে হাতে ধৰাধৰিকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে। আশা ৰাখিছোঁ তোমালোকে ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'বা আৰু আগন্তুক দিনত মই বাকী প্ৰশ্নখিনিৰ উত্তৰ দিবলৈ তোমালোকক চেষ্টা কৰিম।